Hello students, welcome to our YouTube channel. Students, তোমালোক বহুতেই সুধি আছিলা যে আমি হাফ ইয়াৰলি কাৰণে কি ইম্পৰ্টেণ্ট চাব লাগিব আমাক এটা ভিডিঅ'ৰ জৰিয়তে ক'ব লাগে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন কমন আহে তোমালোকে ৰিভিজন আৰু 1ৰ তোমালোকে কুৱেশ্যন নম্বৰ 4 টো চাবা এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে মেট্ৰিক পৰীক্ষাটো অহাৰ চান্স আছে এই কুৱেশ্যনটো কুৱেশ্যন 4 টো তোমালোকে চাবা ঠিক আছে Next তোমালোকে অনুশীলনী R2 তোমালোকে কুৱেশ্যন নম্বৰ 4 টো চাবা হাফ ইয়াৰলিৰ কাৰণে লগতে তোমালোকে ইয়াৰে লাষ্টৰ তিনিটা তোমালোকে চাই যাবা ঠিক আছে এই তিনিটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ আহিব নেক্সট তোমালোকে অনুশীলনী R3 ৰ কুৱেশ্যন নম্বৰ 6 টো চাবা ঠিক আছে কুৱেশ্যন নম্বৰ 8 টো চাবা এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় Next তোমালোকে কুৱেশ্যন নম্বৰ 11 ৰ কুৱেশ্যন নম্বৰ C টো চাবা আৰু তোমালোকে কুৱেশ্যন নম্বৰ E আৰু পাৰিলে তোমালোকে এই D নম্বৰটো চাই যাবা এই তিনিটা তোমালোকে চাবা ঠিক আছে এই তিনিটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে ইয়াৰে একেটাহে তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন বনাই দিব ঠিক আছে এইখিনি তোমালোকে ভালদৰে চাবা এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে R4 ৰ তোমালোকে মান নিৰ্ণয় কৰা চাবা মান নিৰ্ণয় কৰা ইম্পৰ্টেণ্ট হয় এটো ঠিক আছে মান নিৰ্ণয় কৰা চাবলৈ নাপাহৰিবা Next ইয়াৰে ইম্পৰ্টেণ্ট হৈছে 8 নম্বৰ আছে এটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰত মই দেখিবলৈ পাইছিল এই কুৱেশ্যনটো আহা ঠিক আছে প্ৰামাণিক ৰূপত প্ৰকাশ কৰা কেতিয়াবা দিয়ে তো চাইটো চাই যাবা তোমালোকে নেক্সট তোমালোকে ইয়াৰে প্ৰামাণিক ৰূপত প্ৰকাশ কৰাৰ এই শেষৰ এইটো চাই যাবা ঠিক আছে এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাবা Next তোমালোকে অনুশীলনী R5 ৰ তোমালোকে উৎপাদক বিশ্লেষণ কৰা তোমালোকে চাব লাগিব উৎপাদক বিশ্লেষণ কৰা তোমালোকৰ আহি থাকে পৰীক্ষা ঠিক আছে নেক্সট তোমালোকে চাবা হৰণফল নিৰ্ণয় কৰাটো চাবা আৰু উৎপাদকত প্ৰকাশ কৰাৰ তোমালোকে এই নিকুৱা ধৰণৰ কেইটা চাই যাবা ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট হয় চিন্তা এইকেইটাৰ পৰা অহা পৰীক্ষাত চান্স আছে ৰিভিজনৰ এইখিনি চালে হ'ব কাৰণ তৃতীয় খণ্ডৰ পৰা তোমালোকৰ কুৱেশ্যন নাহে ঠিক আছে এইখিনিলৈকে চালে হ'ব Next তোমালোকে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাৰ তোমালোকে বাবে ইম্পৰ্টেণ্ট তোমালোকৰ অহাৰ চান্স আছে তোমালোকে চাবা উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটো তোমালোকে চাই যাবা এটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় নেক্সট ইয়াৰে উদাহৰণ যে 3 আছে উদাহৰণ 3 আছে যেটো দেখুৱা যায় যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ 4q+1 নাইবা 4q+3 এটো চাবা তোমালোকে এটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় Next তোমালোকে পাবা অনুশীলনী 1.1 ইয়াৰে তোমালোকে বাবে ইম্পৰ্টেণ্ট হৈছে 4 নম্বৰটো হেভি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে 5 নম্বৰটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় লগতে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট 7 নম্বৰটো যদিও এই তিনিটা ইম্পৰ্টেণ্ট ইয়াৰ উপৰিও তোমালোকে যদিহে তোমালোকৰ সময় মিলে কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ কুৱেশ্যন পেপাৰবোৰ কি হ'ব বেলেগ হ'ব যদিহে তোমালোকে পাৰা ইয়াৰে 2 নম্বৰ আৰু 1 নম্বৰৰ দুটা তিনিটা কুৱেশ্যন তোমালোকে চাই যাবা ঠিক আছে তেতিয়া তোমালোকৰ কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ যেটো কুৱেশ্যন পেপাৰবোৰ বেলেগ হ'ব গতিকে কোনোবাখন ডিস্ট্ৰিক্টত হয়তো 2 নম্বৰটো আহিব কোনোবাখনত আকৌ 4 নম্বৰটো আহিব এনেকুৱা ধৰণৰ হ'ব পাৰে যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আন কোনখন সাবজেক্টৰ তোমালোকক কমন লাগে তোমালোকে যদি কুৱেশ্যন পেপাৰসমূহ লাগে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰিলে তাত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পাই যাবা Next তোমালোকে অনুশীলনী 1.2 ৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে 2 নম্বৰটো তাৰ পিছত 4 নম্বৰটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো চাবা এই তিনিটা তোমালোকে ইয়াৰে চাবা নেক্সট তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট এটো উপপাদ্য 1.4 ৰুটটো অপৰিমেয় এটো তোমালোকে চাই যাবা এটো তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো হয়তো তোমালোকৰ পৰীক্ষাত নাহিবও পাৰে এটো যদি তোমালোকে চাব নিবিচৰা তোমালোকে এটো উদাহৰণ 9 টো চাবাই প্ৰমাণ কৰা যে এটো ৰুট 3 অপৰিমেয় ঠিক আছে কাৰণ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় বুলি যেহেতু আছে হয়তো পৰীক্ষাত এটো নিদিব পাৰে ঠিক আছে কিন্তু এটো তোমালোকে চাই যাবা ৰুট 3 টো অপৰিমেয় তথাপিও ওপৰটো তোমালোকে যদি সময় মিলে তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাই যাবা তোমালোকক পৰীক্ষাত দি দিব পাৰে চান্স আছে তোমালোকৰ পৰীক্ষাত এই কুৱেশ্যনটো অহা নেক্সট তোমালোকে অনুশীলনী 1.3 তোমালোকে কুৱেশ্যন নম্বৰ 1 টো তোমালোকে চাই যাবা ঠিক আছে এটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট অনুশীলনী 1.4 ৰ পৰা কুৱেশ্যন অহাৰ তোমালোকৰ পৰীক্ষাত চান্স কম আছে তথাপিও কেতিয়াবা পৰীক্ষাত 3 নম্বৰটো দি দিয়ে কেতিয়াবাহে দিয়ে ঠিক আছে তোমালোকে যদি বিচৰা 3 নম্বৰটো চাই যাবা নেক্সট তোমালোকে পাবা দ্বিতীয় অধ্যায়
দ্বিতীয় অধ্যায়টোৰ নাম হৈছে পলিনমিয়েলছ অৰ্থাৎ বহুপদ ঠিক আছে এই অধ্যায়টি তোমালোকে ইয়াৰ পৰা তোমালোকৰ এমসিকিউ টাইপৰ কুৱেশ্যন বনাই দিব গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে লগতে ইয়াৰ পৰা তোমালোকৰ 2.1 ৰ পৰা প্ৰায় পৰীক্ষাত কুৱেশ্যন কম অহা দেখিবলৈ পোৱা যায় ঠিক আছে গতিকে ইয়াৰ পৰা তোমালোকে নাচালেও কোনো কথা নাই অনুশীলনী 2.1 ৰ কথা কৈছো তোমালোকক গতিকে নেক্সট তোমালোকে উলিয়াই লবা 2.2 ৰ পৰা ইম্পৰ্টেন্ট হৈছে যেটো 3 নম্বৰ কুৱেশ্যন আছে এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে তোমালোকে এইটো কুৱেশ্যন চাই যাবা ঠিক আছে এইটো কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট অনুশীলনী 2.3 ৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন আহিব পৰীক্ষাত এক নম্বৰটো তোমালোকে চাবা এক নম্বৰ কিন্তু দিয়ে গ্যাৰান্টি নাই তোমালোকে চাই যাবা ঠিক আছে নেক্সট তোমালোকে ইয়াতে চাবা 3 নম্বৰ যেটো কুৱেশ্যন আছে এটো ইম্পৰ্টেন্ট হয় নেক্সট ইয়াৰে ইম্পৰ্টেন্ট হৈছে কুৱেশ্যন নম্বৰ 6 টো ঠিক আছে এটো কুৱেশ্যন চাবা আৰু 7 নম্বৰটো তোমালোকে ইয়াৰে চাবা ঠিক আছে অনুশীলনী 2.4 ৰ পৰা তোমালোকৰ কুৱেশ্যন নাহে তোমালোকে এটো নাচালেও কোনো কথা নাই নেক্সট আমি পাম তৃতীয় অধ্যায় পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ ইয়াৰে তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় ইয়াৰে তোমালোকে উদাহৰণ নম্বৰ 3 টো তোমালোকে চাবা এটো ইম্পৰ্টেন্ট হয় নেক্সট ইয়াৰে যেটো অনুশীলনী আছে অনুশীলনীৰ পৰা প্ৰায় কুৱেশ্যন অহা দেখিবলৈ পোৱা নাযায় ঠিক আছে তথাপিও তোমালোকে যদি বিচৰা এক নম্বৰটো তোমালোকে চাই যাবা ঠিক আছে নেক্সট তোমালোকে পাবা ইয়াৰে নেক্সট তোমালোকে পাবা অনুশীলনী 3.2 অনুশীলনী 3.2 তোমালোকে এক নম্বৰটো তোমালোকে চাবা ঠিক আছে দুই নম্বৰৰ তোমালোকে এটো আৰু এটো চাবা ঠিক আছে এটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকে ইয়াৰে যেটো কুৱেশ্যন নম্বৰ 5 আছে এই কুৱেশ্যনটো তোমালোকে চাবা এই কুৱেশ্যনটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকে পাবা অনুশীলনী 3.3 অনুশীলনী 3.3 ৰ কুৱেশ্যন নম্বৰ 1 ৰ তোমালোকে প্ৰথমটো চাবই লাগিব নেক্সট তোমালোকে চাবা শেষৰটো 6 নম্বৰটো ইম্পৰ্টেন্ট হয় আৰু তোমালোকে এটো 2 নম্বৰটো তোমালোকে চাবা এই তিনিটা কুৱেশ্যন তোমালোকে চাবই লাগিব নেক্সট ইয়াৰে তোমালোকে চাবা 2 নম্বৰটো এটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় 3 নম্বৰ তোমালোকে 2 নম্বৰটো চাবা ঠিক আছে লগতে তোমালোকে এটা থকা যেটো 5 নম্বৰ আছে এটো তোমালোকে চাব লাগিব নেক্সট তোমালোকে চাব লাগিব ইয়াৰে উদাহৰণ 13 টো এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে তাৰ পিছত তোমালোকে উলিয়াই লবা অনুশীলনী 3.4 অনুশীলনী 3.4 ৰ তোমালোকে প্ৰথমটো চাবা দ্বিতীয়টো চাবা নেক্সট তোমালোকে চাবা 7 নম্বৰটো এইকিটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় তাৰপিছত 2 নম্বৰৰ তোমালোকে চাবা এটো প্ৰিভিয়াস ইয়াৰ পেপাৰত আহা দেখিবলৈ পোৱা গৈছে 3 নম্বৰটো এইবাৰো তোমালোকৰ এটো অহাৰ পৰীক্ষাত চান্স আছে নেক্সট তোমালোকে এই ফৰ্মুলাখিনি চাবা তোমালোকে এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় পেজ নম্বৰ 89 ত থকা ঠিক আছে এইখিনি চাবা এইখিনি ইম্পৰ্টেন্ট তোমালোকৰ বাবে অনুশীলনী 3.5 ৰ তোমালোকে চাব লাগিব ইয়াৰে এক নম্বৰৰ তোমালোকে চাবা ইম্পৰ্টেন্ট হৈছে এটো 4 নম্বৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে তোমালোকে 7 নম্বৰটো চাবা ঠিক আছে 2 নম্বৰৰ তোমালোকৰ 1 আৰু 2 এই দুটা ইম্পৰ্টেন্ট তোমালোকৰ বাবে নেক্সট তোমালোকে ইয়াৰে 4 নম্বৰৰ তোমালোকে চাবা 2 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট আৰু শেষৰ ফালে থকা 5 নম্বৰটো যেটো আছে এটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় এই দুটা তোমালোকে চাব লাগিব ঠিক আছে নেক্সট তোমালোকে পেজ নম্বৰ 96 ত থকা তোমালোকে পেজ নম্বৰ 96 ত থকা এই উদাহৰণ 19 টো তোমালোকে চাবা এইটো প্ৰিভিয়াস ইয়াৰৰ পেপাৰত দেখিবলৈ পোৱা গৈছিল 2-3 খন ডিস্ট্ৰিক্টৰ পেপাৰত এই কুৱেশ্যনটো অলপ টান হয় কিন্তু ঠিক আছে হয়তো এবাৰ দিব পাৰে নিদিব পাৰে কিন্তু তোমালোকে চাই তোমালোকে যাবা এইটো কুৱেশ্যন অহাৰ চান্স এবাৰ আছে ঠিক আছে তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকে অনুশীলনী 3.6 ৰ তোমালোকে কুৱেশ্যন নম্বৰ 1 ৰ প্ৰথমটো তোমালোকে চাবা এটো ইম্পৰ্টেন্ট হয় আৰু তোমালোকে চাবা এটো 6 নম্বৰটো আৰু শেষৰটো ঠিক আছে এই কেইটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় 2 নম্বৰৰ তোমালোকৰ বাবে ইম্পৰ্টেন্ট হৈছে প্ৰথমটো ঠিক আছে এটো কুৱেশ্যন তোমালোকে চাব লাগিব